ছাত্ৰ ছাত্ৰীহন আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে মূল্যবোধৰ শিক্ষা। জাৰ্মান দাৰ্শনিক ফ্ৰেডৰিক নিটছে নামৰ এজনে 1980 চনতে ভেলু শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল। মূল্যবোধ বা ভেলু শব্দটোৰ ব্যুৎপত্তিগত অৰ্থ হৈছে ই কোনো ব্যক্তি বা বস্তুৰ সেই গুণটোক বুজায় যি ব্যক্তি বা বস্তুক মৰ্যাদা, সন্মান আৰু কাৰ্যকাৰিতা প্ৰদান কৰে। ই হ'ল সজ্ঞান আৰু অজ্ঞানভাৱে ব্যক্তিয়ে অগ্ৰাধিকাৰ দি গ্ৰহণ কৰা আচৰণ আৰু গুণ, যিবিলাকে সামাজিক স্বীকৃতি পাই সমাজৰ দ্বাৰাই নিয়ন্ত্ৰিত হয় আৰু ব্যক্তিক আনৰ শ্ৰদ্ধা আৰু সন্মানৰ পাত্ৰ কৰি তোলে। মূল্যবোধ সম্পৰ্কত বহু শিক্ষাবিদে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াইছে। তাৰে কেইটামান হৈছে ফ্লেংকৰ মতে মূল্যবোধ হৈছে মানুহক প্ৰভাৱিত কৰা আদৰ্শগত মান। Values are normative standards by which human beings are influenced. টি ৰেমণ্ডৰ মতে আমি ভাল পোৱা আৰু জীৱনত ভাল পাবলৈ বিচৰা বস্তুটোৱে হৈছে মূল্যবোধ। A value is what is desired or what is sought. আদৰ্শবাদীসকলে বিশ্বাস কৰে যে মূল্যবোধ প্ৰকৃততে বিদ্যমান আৰু সেইবোৰক মানুহে মূল্য দিয়ে কাৰণ সেইবোৰেই প্ৰকৃত আৰু জীৱনৰ অংশ। প্ৰকৃতিবাদীসকলে বিশ্বাস কৰে যে মূল্যবোধ প্ৰকৃতিৰ মাজতে পোৱা যায় আৰু মানুহৰ দ্বাৰাই আৱিষ্কৃত হয়। প্ৰয়োগবাদীসকলে বিশ্বাস কৰে যে মূল্যবোধবোৰ পূৰ্ব নিৰ্ধাৰিত বা চৰম সত্য নহয়। এইবোৰ মানুহে পৰিৱেশ আৰু পৰিস্থিতি অনুসৰি নিজে সৃষ্টি কৰি লোৱা। ছাত্ৰ ছাত্ৰীহন আমি কেইবাটাও মূল্যবোধ সম্পৰ্কে সংজ্ঞা পালোঁ। তাৰ ভিতৰত আমি গ্ৰহণ কৰিব পৰা সংজ্ঞাটো হৈছে এই প্ৰয়োগবাদীসকলে যিটো সংজ্ঞা আমালৈ আগবঢ়াইছে, কাৰণ মূল্যবোধসমূহ সদায়ে একে হৈ নাথাকে। এতিয়া আমি চাওঁ আহা মূল্যবোধ শিক্ষাৰ অৰ্থ আৰু ধাৰণা। ছাত্ৰ ছাত্ৰীহঁত যিবিলাক গুণ আৰু বৈশিষ্ট্য এজন ব্যক্তিক গুৰুত্বপূৰ্ণ, আদৰণীয় আৰু সন্মানীয় ব্যক্তি হিচাপে গঢ়ি উঠাত সহায় কৰে, সেই গুণ আৰু বৈশিষ্ট্যবোৰকে মূল্য বুলি কোৱা হয়। আৰু এনে মূল্য মানুহৰ জন্মগত নহয়, আৰ্জিতহে। এজন ব্যক্তিৰ বা এখন সমাজৰ যিবিলাক গুণ যেনে সত্য, নিষ্ঠা, কৰুণা, ত্যাগ, সাধুতা, সংযম, সহিষ্ণুতা, এই গুণবিলাকক বিশ্বজনীন আৰু সাৰ্বজনীন বুলি গ্ৰহণ কৰা হয়। আৰু যিবিলাক গুণ উত্তম, প্ৰয়োজনীয়, তাৎপৰ্যপূৰ্ণ আৰু মূল্যৱান বুলি গণ্য কৰা হয়, তেনে গুণবোৰ আহৰণ কৰিবলৈ চলোৱা প্ৰচেষ্টাকে মূল্যবোধৰ শিক্ষা বুলি অভিহিত কৰা হয়। বিভিন্ন শিক্ষাবিদে মূল্যবোধৰ শিক্ষা সম্পৰ্কে বিভিন্ন ধৰণৰে সংজ্ঞা আগবঢ়াইছে। তাৰে দুটামান হৈছে গডউইনৰ মতে মূল্যবোধৰ শিক্ষা হ'ল ব্যক্তিৰ এনে এক অস্ত্ৰ যাৰ সহায়ত তেওঁৰ অস্তিত্ব প্ৰতিপন্ন কৰিব পাৰে। মূল্যবোধ হ'ল ব্যক্তিৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ মহামূল্যৱান মুক্তাসদৃশ। স্বামী বিবেকানন্দৰ মতে সাৰ্থকভাৱে দিয়া মূল্যবোধৰ শিক্ষাই শিক্ষাৰ্থীৰ মানসিক শক্তি, চৰিত্ৰৰ দৃঢ়তা আৰু বৌদ্ধিক উৎকৰ্ষতা বৃদ্ধি কৰে। উইলিয়াম জেমছৰ মতে মানুহৰ অভিজ্ঞতাই হৈছে মূল কথা আৰু এই অভিজ্ঞতাৰ পৰা শিক্ষাৰ্থীক মূল্যবোধৰ ধাৰণা দিব লাগিব। ছাত্ৰ ছাত্ৰীহন আমি এইবাৰ ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ যাম। Students, today's topic is value education. A German philosopher Friedrich Nietzsche used the word value for the first time in 1880. Any aspect of a situation or event or object that is inherited with a preferential interest as being good, bad, desirable, and the like. Thus, values are special qualities inherent in man or object. It provides the person or object with dignity, respect, and efficiency. Students, actually, value is the determinant factor of the standard of life and society.
There are so many definitions about values. Some of them are, according to Flink, values are normative standards by which human beings are influenced. According to T. Raymond, a value is what is desired or what is sought. According to idealists believe that values substantially exist. Man values them because they are realities and part of our life. According to naturalists believe that values are found in nature and are discovered by man. According to pragmatists believe that values are not pre-existent or fixed, absolute in themselves. Man creates them according to circumstances and environment. Students, this definition is a reliable definition. The qualities or characteristics which helps to make a person or man important, approachable, honorable. These qualities and characteristics are called as values. They are not man's inherent qualities but acquiring qualities. The qualities of a person or society such as truth, faith, non-violence, friendship, love, sympathy, sacrifice, honesty, which are regarded as universal and common and which are accepted as best, essential, significant and valuable, and the process of acquiring these qualities are identified as value education. There are so many definitions about value education. Some of them are, according to Godwin, value-oriented education is a tool with the help of which an individual can carve his own status. Values are like most precious pearls in the character and personality on an individual. According to Swami Vivekananda, education will form character, increase strength of mind and expand intellect. এতিয়া আমি অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ যাম। ছাত্ৰ ছাত্ৰীহঁত, আমি এতিয়া মূল্যবোধৰ শিক্ষাৰ বৈশিষ্ট্যসমূহনো কি সেয়া চাম। প্ৰথমটো হৈছে মূল্যবোধ শিক্ষাৰ পৰিধি যথেষ্ট বহল। দ্বিতীয়টো হৈছে মূল্যবোধৰ শিক্ষাই ব্যক্তিৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে আহৰণ কৰা জ্ঞান, ধাৰণা, অভ্যাস আদিকে বুজায়। মূল্যবোধৰ শিক্ষাই প্ৰত্যেক ব্যক্তিৰ ভাল হোৱাটো বিচাৰে। সমাজৰ লক্ষ্যত উপনীত হ'বলৈ এই মূল্যবোধৰ শিক্ষা যথেষ্ট সহায়কাৰী। পৰিয়াল, বিদ্যালয়, সমনীয়া, জনসংযোগ মাধ্যম আদিয়ে মূল্যবোধৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগায়। Students, now we will see the characteristics of value education. Value education is a comprehensive process. It is provided through direct and indirect way. It gives a proper sense of value. It helps in the realization of the vision of the society. ছাত্ৰ ছাত্ৰীহঁত, এতিয়া আমি চাম মূল্যবোধ শিক্ষাৰ উদ্দেশ্যসমূহনো কি কি। প্ৰথমটো হৈছে নতুন পৰিস্থিতিত নিজকে খাপ খুৱাই নতুন সত্য আৱিষ্কাৰ কৰাৰ বাবে শিক্ষাৰ্থীক প্ৰয়োজনীয় মানসিক শক্তি দান কৰা। দ্বিতীয়টো হৈছে অন্যায়, অধৰ্ম, অবিচাৰ, হিংসা, দেশ, মিথ্যাচাৰ আদি পৰিহাৰ কৰি সমাজত শান্তি প্ৰতিষ্ঠা কৰাৰ প্ৰতি শিক্ষাৰ্থীক আগ্ৰহী আৰু সচেতন কৰি তোলা। প্ৰেম, শান্তি, অহিংসা, দয়া, কৰুণা, সেৱা আদিৰ দৰে উচ্চস্তৰীয় মূল্যবোধবোৰ আহৰণ কৰাৰ প্ৰতি শিক্ষাৰ্থীৰ আগ্ৰহ বৃদ্ধি কৰা। নেক্সট, নিজৰ সমাজ, সংস্কৃতি, পৰম্পৰা আদিৰ প্ৰতি শ্ৰদ্ধাশীল কৰি তোলা। নেক্সট, দেশৰ সন্মান আৰু অস্তিত্ব ৰক্ষাৰ বাবে আৰু জাতীয় ভাৱত
উদ্বুদ্ধ হ'বৰ বাবে শিক্ষাৰ্থীক প্ৰস্তুত কৰি তোলা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোলৈকে সমদৃষ্টি প্ৰদানৰ মানসিকতা সৃষ্টি কৰা এইকেইটা হৈছে মূল্যবোধৰ শিক্ষাৰ প্ৰধান উদ্দেশ্য এতিয়া আমি ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ যাওঁ Objectives of value education. The objectives of value education are: first one is to provide students essential mental energy to discover new truth and to adjust properly with the new situations. Next one is it makes students interested and aware to establish peace in the society. Next, to enhance students' interest in accuracy high values such as love, peace, non-violence, service, etc. Next, to create the modes of self-respect and self-discipline. Next, to develop feeling of national integration. And last one is to adjust ourselves with a new situations. These are the main objectives of value-based education. Now we will see the importance of value education. First one is it can raise the feeling of truth, beauty and goodness. Next, it can help to adjust properly with environment without any difficulty. Next, it can develop a healthy and balanced personality. Next, value education can help live peacefully. Next, it can help a healthy and balanced personality. It can promote social efficiency and can develop vocational efficiency. It can inculcate democratic attitude to live cordially by increasing the value of equality, liberty, fraternity and unity among the citizens. These are the importance of value-based education. এতিয়া আমি অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ যাওঁ মূল্যবোধ শিক্ষাৰ গুৰুত্ব ছাত্ৰ ছাত্ৰীহন মূল্যবোধৰ শিক্ষাৰ যথেষ্ট গুৰুত্ব আছে আমি এই সম্পৰ্কে চাওঁ আহাচোন প্ৰথমটো হৈছে মূল্যবোধৰ শিক্ষাই শিশু তথা শিক্ষাৰ্থীক সত্য সুন্দৰ আৰু পবিত্ৰতাৰ ভাৱত উদ্বুদ্ধ হোৱাত সহায় কৰে মূল্যবোধৰ শিক্ষাই শিশুক আত্ম উপলব্ধি কৰিবলৈ মানৱ সেৱাৰ আদৰ্শ গঢ়িবলৈ নৈতিক মূল্যবোধৰ সংৰক্ষণ কৰিবলৈ আৰু সমন্বয়পূৰ্ণ ব্যক্তিত্বৰ বিকাশ সাধিবলৈ বিশেষভাৱে অৰিহণা যোগায় দ্বিতীয়তে শিক্ষাৰ উদ্দেশ্যই শিশুৰ শাৰীৰিক মানসিক আৱেগিক সামাজিক সাংস্কৃতিক আদিৰ লগতে সৌন্দৰ্যবোধ নৈতিকতা ধৰ্মীয় জ্ঞান আৰু আধ্যাত্মিকতাৰ বিকাশকো সামৰি লয় তৃতীয়তে মূল্যবোধৰ শিক্ষাই শিশুক উচ্চ চিন্তা উচ্চ আদৰ্শ আদি গ্ৰহণ কৰি বস্তুবাদী জগতৰ লগত শান্তি সম্প্ৰীতি বজাই ৰাখি পৰিৱেশৰ লগত খাপ খুৱাই চলাত সহায় কৰে চতুৰ্থতে মূল্যবোধৰ শিক্ষাই ব্যক্তি তথা সাংস্কৃতিক বিকাশ সাধন মানৱতাবোধৰ বিকাশ সাধনৰ ক্ষেত্ৰত এই শিক্ষাই যথেষ্ট সহায় কৰে ছাত্ৰ ছাত্ৰীহন মূল্যবোধৰ শিক্ষাই আৰু এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেয়া হৈছে ব্যক্তিৰ মনত গণতান্ত্ৰিক ভাৱধাৰা জগাই তুলি সমতা স্বাধীনতা ভাতৃত্ববোধ আৰু সমন্বয়ৰ ভাৱ বৃদ্ধি কৰি মিলাপ্ৰীতিৰে বসবাস কৰাত সহায় কৰে ছাত্ৰ ছাত্ৰীহত শিক্ষা সংস্কৃতিৰ লগত জড়িত নহয়নে আৰু এই শিক্ষা হৈছে আমাৰ সংস্কৃতিৰ বাহক ভৱিষ্যত আৰু প্ৰগতিৰ জনক নহয় জানো আৰু বৰ্তমান সভ্যতাৰ পোষক গতিকে আমাৰ এই শিক্ষা ব্যৱস্থাই এই মূল্যবোধসমূহ আগবঢ়াই নিয়াত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে
মূল্যবোধৰ শিক্ষাই ব্যক্তিৰ ব্যক্তিত্ব বিকাশ সাধনৰ লগতে শান্তিপূৰ্ণভাৱে সুখী জীৱন যাপন কৰিবলৈও ব্যক্তিক সহায় কৰে। ছাত্ৰ ছাত্ৰীহত এতিয়া আমি ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ যাম। সেয়া হৈছে ভেলু এডুকেশ্যন ইন এডুকেশ্যনেল ইনষ্টিটিউশ্যন। For imparting value education, some measures should be taken in an educational institution. Okay. First one is the school assembly should be held for a few minutes in the morning before commencement of class for community prayer. It should be followed by reading from scriptures or great literature of the world or any value related topic. Next one is school should organize community service program through NCC, Red Cross, etc. Through these activities, attitude for service should be developed. Next one is National Day and festivals should be organized in the schools. Next, stories about life and teaching of great saints, prophets and religious leaders should be included in the syllabus. Next, participation in games and sports and other physical education programs should be compulsory. Next, the teachers should encourage the habit of discussion in the class. Apart from the regular class instruction, suitable speaker may be invited to address the students on moral and spiritual value. Okay. আমি এতিয়া অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ যাওঁ। বিদ্যালয়ত মূল্যবোধৰ শিক্ষা। মূল্যবোধৰ বিকাশ সাধনৰ ক্ষেত্ৰত বিদ্যালয়ৰ এক বিশেষ ভূমিকা আছে। প্ৰথমটো হৈছে বিদ্যালয় আৰম্ভ হোৱাৰ আগতে প্ৰতিদিনে সমবেত প্ৰাৰ্থনা সভাৰ ব্যৱস্থা কৰিব লাগে। সম্ভৱ হ'লে মূল্যবোধৰ লগত জড়িত দিশৰ ওপৰত বক্তৃতাৰ ব্যৱস্থা কৰিব লাগে। দ্বিতীয়টো হৈছে বিভিন্ন কৰ্মভিত্তিক অভিজ্ঞতাৰ মাধ্যমেৰে শিক্ষাৰ্থীৰ মনত সেৱামূলক মনোভাৱ গঢ়ি তুলিবৰ বাবে বিভিন্ন সমাজ সেৱামূলক কাৰ্যাৱলীৰ ব্যৱস্থা কৰিব লাগে। তৃতীয়তে দেশ বা জাতিৰ প্ৰতি এক আস্থাৰ মনোভাৱ গঠন কৰিবৰ বাবে বিদ্যালয়ত বিভিন্ন জাতীয় উৎসৱ বা জাতীয় দিৱস আদি পালন কৰিব লাগে। কোনো কোনো ক্ষেত্ৰত বিদ্যালয়ত প্ৰত্যক্ষভাৱে নৈতিক শিক্ষা প্ৰদানৰো ব্যৱস্থা কৰিব লাগে আৰু পাঠ্যক্ৰমৰ বিভিন্ন বিষয়সমূহৰ শিক্ষা কাৰ্য পৰিচালনা কৰাৰ ক্ষেত্ৰত শিক্ষকে মূল্যবোধৰ শিক্ষাৰ সুযোগ গ্ৰহণ কৰিব লাগে। পাঠ্যক্ৰমত মহৎ লোকৰ জীৱনী অধ্যয়নৰো ব্যৱস্থা থাকিব লাগে। ছাত্ৰ ছাত্ৰীহঁত বিদ্যালয়ত বিভিন্ন সহপাঠ্যক্ৰমিক কাৰ্যাৱলীত শিক্ষাৰ্থীসকলক অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰিও তেওঁলোকৰ মাজত বিভিন্ন মূল্যবোধৰ বিকাশ সাধন কৰিব পৰা যায়। আমি ইতিমধ্যে মূল্যবোধ কি, মূল্যবোধৰ শিক্ষাৰ গুৰুত্বকে আদি কৰি সকলোখিনি আলোচনা কৰিলোঁ। শেষত মই তোমালোকক এটা কথা কওঁ মূল্যবোধ আৰু মূল্যবোধৰ শিক্ষা সম্পৰ্কে। Students, knowing about the world is education. পৃথিৱীখনক জনাটো হৈছে শিক্ষা। And making it a better place to live is value education. আৰু পৃথিৱীখনক জীয়াই থাকিবৰ কাৰণে উপযুক্ত কৰি তোলাটো হৈছে মূল্যবোধৰ শিক্ষা। তোমালোকে এই শেষৰ কথাকেইটাৰ পৰা গম পাইছা যে মূল্যবোধৰ শিক্ষা কি। আজিলৈ ইমানতে সামৰোঁ।